এতিয়া যোনটো ফাৰ্ষ্ট পাৰ্টত দেখালোঁ সেইখিনিৰ পৰা এতিয়া আকৌ ষ্টাৰ্ট কৰিলোঁ। এতিয়া মই ব্ৰিজখনত প্ৰথমবাৰৰ বাবে সেৱা এটা জনাই জয় জুবিন দা কৈ ভৰি দিলোঁ। এইখনেই এখন ব্ৰিজ। একচুৱেলি এইখন ব্ৰিজৰ লগত মোৰো কাহিনী বহুত জড়িত আছে। যিহেতু মোৰ মা বৰগাঙৰ হয়, মই সৰুৰ পৰা ইয়াতে মামাৰ ঘৰ ইয়াতে মই ডাঙৰ হৈছোঁ। ইয়াৰ তলত বহুত পিকনিক বগেৰাও খাইছোঁ। কিন্তু এনেকুৱা এটা ছিটুৱেশ্যনত যে এইখন ব্ৰিজ এনেকৈ ইমান ধৰক আকৰ্ষণীয় এটা কেন্দ্ৰ বনি পৰিব মই কেতিয়াও ভবা নাছিলোঁ। বৰ ধুনীয়া এই ব্ৰিজখন। আৰু ব্ৰিজখনৰ ঐতিহ্য হ'ল যে কি মানে এখন ব্ৰিজখন বহি গৈছিলে 1968ত। বহি যোৱাৰ বাবে ব্ৰিজখন আপোনাৰ লাহে 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 বহি বহি ভাঙি গ'ল। যেতিয়া বহি গৈ আছিলে তেতিয়া ধৰি লওক মানুহে ইয়াৰ ওপৰত সাঁকো টাইপ এনেকৈ বনাই পেলাই অহা যোৱা কৰিছিলে। এফালৰ গাড়ী এফালে থাকে, এফালৰ গাড়ী এফালে থাকে, তেনেকুৱাকৈ এখন ব্ৰিজৰ মানে সৃষ্টি হৈছিলে। আৰু এই যোনখন নতুন ব্ৰিজ, এই ব্ৰিজখন আপোনাৰ বনাইছে 1972ত। তাৰ সেই 4 বছৰত মানুহে মই যেনেকৈ ক'লোঁ ধৰক সেই সাঁকোখন দিয়ে পাৰ হোৱা পৰিলক্ষিত হৈছিলে এইটো সময়ত। আৰু সেইখন ৰেলৰ দলংখন যোনখনৰ তলতো এটা শ্বুট হৈছে জুবিন দাৰ মুভিখনৰ। আৰু টোটেল ইয়াত শ্বুটিং হৈছিলে 4 দিনৰ। জুবিন দাৰ মুভিখনৰ 4 দিনৰ শ্বুটিং হৈছিলে। আৰু এজন মানুহ লগ পাইছোঁ ইয়াতে, যাৰ ঘৰত ধৰক জুবিনদাৰ মেকআপ গোটেই ছেটআপটো তাত আছিলে। তেখেতকো দেখাই আছোঁ। এই জেগাটুকুৰ চাই লওক, এইখনেই সেই জেগাটুকুৰ। আৰু এইখন বৰগাং নদীৰ ওপৰত এখন দলং। আৰু এই 1, এই 2 আৰু এখন আঢ়ৈ, এই জেগাটোৰ নাম আঢ়ৈখন দলং বুলি কয় এতিয়া মানুহবোৰে। আৰু জুবিন দাৰ এই ঠাইখনতে একজেক্টলি এই ঠাইখনতে ৰখি সেই শ্বুটটো হৈছিলে। আৰু মোৰ লগত আংকানাও আহিছে। আংকানা, কেনেকুৱা পাইছা জেগাটোত আহি? বহুত ভাল লাগিছে। এনেকুৱা লাগিছে মানে এতিয়াও ৰখি আছে নেকি জুবিন দা, মানে এতিয়াও দেখা পাম নেকি, এনেকুৱা ফিল হৈছে। মানে বহুত ভাল লাগিছে মানে। যোনখন আমি চাই আহিলোঁ মাত্ৰ। আৰু তাৰ ঠিক সন্মুখতে এখন ঘৰ আছে। এই ঘৰখনৰ লগত বৰ বেছি স্পেচিয়েল হৈ পৰিছে ঘৰখন। কিয়নো জুবিন দাই যেতিয়া ৰৈ ৰৈ বিনালে শ্বুটিং ইয়াত হৈছিলে তেতিয়া জুবিন দাই ইয়াতে মানে ষ্টে' কৰিছিলে অলপ সময়ৰ কাৰণে সদায়। আৰু ইয়াত টোটেল শ্বুটিং 4 দিন হৈছিলে। সেই 4 দিনৰ ভিতৰতে জুবিন দাই এই বাবুদা বুলি কয়, এখেত বাবুদা। আৰু এই বাবুদা বহুতেই জনপ্ৰিয় হৈ পৰিছে একচুৱেলি। আৰু কিয়নো বাবুদাই গোটেই বস্তুখিনি তেতিয়া এৰেঞ্জ কৰি দিছিলে জুবিন দাৰ বাবে। আৰু বাবুদাৰ এই দোকানখনৰ ভিতৰতে আপুনি মানে কৈ দিব নেকি বাবুদাক কেনেকৈ কি হৈছিলে? আপুনি লৈ ব'লক দোকানখনৰ ভিতৰলৈ। এফাল দিয়ে আহিছিলে একচুৱেলি জুবিন দা ইয়াতে এইটো ধৰক বহিছিলে ন মেকআপৰ কাৰণে। ইয়াত ফটোখিনিও আছে আপোনাৰ তাত। হয় হয়। এনেই বাবুদা শ্বুটিংটো কেতিয়া হৈছিলে? দাদা প্ৰথম আহিছিলে 11 ফেব্ৰুৱাৰীত ন? 11 ফেব্ৰুৱাৰীত দিনা আহিছিলে। দাদাই সেইদিনাখন শ্বুটিং কৰা নাই। দাদাই খালি লোকেশ্যন চাই পেলাই খুব সোনকালে গুচি গ'ল ইয়াৰ পৰা। তাৰ নেক্সট দিনা আপোনাৰ 12 তাৰিখে আহিছিলে। 12, 13, 14 তাৰিখলৈকে শ্বুটিং কৰিছে। আৰু 14 তাৰিখে ইয়াৰ পৰা শেষবাৰৰ কাৰণে শ্বুটিং কৰি গৈছিল। তাৰপিছত আৰু আপুনি লগ পোৱা নাই? আৰু তাৰপিছত লগ পোৱা নাই। কিন্তু দাদাক লগ পোৱাৰ সময়ত আমি বহুত কথা পাতিছিলোঁ দাদাৰ লগত। আৰু সেই যাবৰ সময়ত দাদাক ময়ে গাড়ীত উঠাই দিছিলোঁ আৰু মই দাদাৰ লগত অলপ সময় কথা পাতিছিলোঁ। তেতিয়া মই দাদাক কৈছিলোঁ, দাদা আপুনিতো কেতিয়া আহিব আৰু ঠিক নাই, ভাল লাগিলে আপুনি আহিলে, লগ পালোঁ। আৰু এটা কথা কৈছিলোঁ, দাদা দৌৰি দৌৰি যাম, ৰৈ ৰৈ বিনালে কৈছিলোঁ। তেতিয়া মোক দাদাই কৈছিল যাবি, চাব লাগে, সেই কথাষাৰ মোক কৈছিল। হয় হয়। আৰু এনেই আপোনাৰ এতিয়া অনুভৱটো কেনেকুৱা যে জুবিন দা যে আমাৰ মাজত নাই? অনুভৱটো কেনেকুৱা আপোনাৰ? অনুভৱ মানে খুবেই দুখ লাগে এইবিলাক কথা। ধৰক মনত পৰিলে বা মনততো পৰিয়েই থাকে। বেয়া লাগিছে, মোকো লাগিছে, গোটেই অসমবাসীয়ে দুখ লাগিছে, গোটেই ভাৰতবাসীৰ লগতে বিশ্ববাসীকে দুখ লাগিছে দাদা নোহোৱাৰ ক্ষেত্ৰত। এনেই ইয়াতে পৰ্যটকৰ এনেই পৰিমাণটো কেনেকুৱা? মানুহটো আহি থাকে ন এতিয়া চাগে? এতিয়া আপোনাৰ যিদিনাখনৰ পৰা আপোনাৰ ৰৈ ৰৈ বিনালে ট্ৰেইলৰটো মুক্তি কৰি দিছিলে, সেইদিনাখনৰ পৰা ইয়াত মানুহ দিনে ৰাতিয়ে মানুহৰ আগমন চলিছে। আৰু অকল পাব্লিক বুলিয়ে নহয়, আমি দেখা মতে নিউজ চেনেলবিলাকৰো বহুত আগমন চলিছে। আৰু মই আপোনাৰ চেনেলৰ পৰাই অনুৰোধ কৰিব বিচাৰিছোঁ সমূহ অসমবাসীলৈ যাতে এই জেগাডোখৰলৈ এবাৰ আহক, আপোনালোকে চাওক, ইয়াৰ উপভোগ কৰক। পাৰিলে আপোনালোকে বনভোজ হিচাপে এই জেগাডোখৰ যেন আঁকোৱালি লওক। এইটো অসমবাসী ৰাইজলৈ আহ্বান। হয় হয় হয়, ধন্যবাদ দাদা।
আপোনাক লগ পাই বৰ ভাল লাগিলে, কিবা একদম নিজৰ মানুহ নিচিনা লাগিলে। থেংক ইউ আপুনি যে আমাক হেৰি কৰিলে। কিন্তু এতিয়া জুবিন দা আমাৰ মাজত নাই, ন্যায় জুবিন দাই জানো পাবগৈ নে? আপুনি কি কয় এনেই আপোনাৰ ধাৰণাটো? ন্যায় কথাটো চাওক, মই আগতেও কৈছোঁ, আচলতে জুবিন দাৰ কাৰণেতো ন্যায় বিচাৰিবই নালাগে। যদি জুবিন দাৰ নিচিনা মানুহ এজনৰ কাৰণে ন্যায় বিচাৰিব লাগে বা আমি ন্যায়ৰ কাৰণে জাষ্টিছ ফৰ লিখি থাকিব লাগে, তেনেহ'লে আমাৰ নিচিনা সাধাৰণ পাব্লিক বা এজন অতি নিম্ন মানুহৰ কি অৱস্থা হ'ব? আৰু তাৰ উপৰিও কওঁ, দাদাই নিশ্চয় ন্যায় পাব। ন্যায় পোৱাটো মই বিচাৰোঁ, অসমবাসীয়ে বিচাৰে, গোটেই ভাৰতবাসীয়ে বিচাৰে। জয় জুবিন দা। হয়, ধন্যবাদ দাদা। জয় জুবিন দা।